হাফিজ এডভোকেট ইলিয়াছ হুছেইন আনচাৰিয়ে সুদূৰ লণ্ডনৰ পৰা ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনক উদ্দেশ্য কৰি এটা ভিডিঅ' বনাই তেওঁ কি ক'লে ৰকিবুল হুছেইনক উদ্দেশ্য কৰি এই ভিডিঅ'টো আপোনালোকে শুনক। মই আপোনালোকক বিনম্ৰভাৱে অনুৰোধ কৰিম মোৰ এই ভিডিঅ' যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক যাতে আমাৰ ধুবুৰী লোকসভাৰ সাংসদ সাহেবে দেখিব পাৰে। মই ভাৰতৰ নাগৰিক, অসমৰ বাসিন্দা আৰু ধুবুৰী লোকসভাৰ ভোটাৰ হিচাপে পাৰ্মানেণ্ট ৰেচিডেণ্ট হিচাপে মই আমাৰ সাংসদ সাহেবক মই অনুৰোধ কৰিব বিচাৰিম, অহা 21 জুলাইৰ পৰা আপোনাৰ 12 আগষ্টলৈকে পাৰ্লামেণ্টৰ মনচুন সেশন ষ্টাৰ্ট হ'ব। অৰ্থাৎ আজি হ'ল 14 জুলাই, আপোনাৰ হাতত আছে মাত্ৰ 5 পৰা 6 দিন মান সময় আছে। আপুনি সময় নষ্ট নকৰি আপুনি এতিয়াৰ পৰা প্ৰিপাৰেশ্যন লওক। আপুনি কিন্তু এবাৰ কেৰাম বোৰ্ডৰ কথা ক'লে নহ'ব, এবাৰ আই ৱাজ এটাচ ক'লে নহ'ব। এইবাৰ আপুনি হিন্দী প্লাছ ইংলিছ দুটা জবানত ভালকৈ আপুনি দুটা মুদ্দা উঠাব লাগিব। আপোনাৰ এটা মুদ্দা হ'ল, মই আপোনাক বিনম্ৰভাৱে অনুৰোধ কৰিম আপোনাৰ পাৰ্টিৰ পৰা লাগভাগ মিনিমাম 30 মিনিটছ আপুনি ল'ব লাগিব। এটা টপিকৰ ওপৰত 15 মিনিট কৰি আপুনি লেকচাৰ দিব লাগিব, যাতে পুৰা নেশ্যনেল ইণ্টাৰনেশ্যনেল মিডিয়াই যাতে কভাৰ কৰে, মানুহে যাতে জানিব পাৰে। প্ৰথম টপিকটো হ'ল ন'মেন্স লেণ্ডে যে মানুহক পুশবেক কৰা হ'ল ৰাতি ৰাতি আপোনাৰ ধুবুৰী, গোৱালপাৰা, বৰপেটা, বঙাইগাঁও অৰ্থাৎ 26 লাখ ভোট ৰিপ্ৰেজেণ্ট কৰে আপোনাৰ ধুবুৰী লোকসভায়। ইয়াৰ পৰা কিমান মানুহ আপোনাক ৰাতি ৰাতি উঠাই ডিটেনশ্যন কেম্পৰ পৰা ন'মেন্স লেণ্ডক পুশবেক কৰা হ'ল আৰু কিয় কৰা হ'ল? সিহঁতৰ আৰ্টিকল 21 ৰাইট টু লাইফ উইথ ডিগনিটি ভাইলেট কৰা, হিউমেন ৰাইটছ ভাইলেট কৰা, আকৌ পুশবেক কৰাৰ পিছত আকৌ উভতাই লৈ আল। কিয় ইমান ফিজিকেলি আৰু মেণ্টেলি হেৰেছ কৰা হ'ল? এইটো জিম্মাদাৰী কোন হয় আৰু কিয় কৰা হ'ল মানুহক এনেকুৱা আৰু চুন কৰ মুছলমান লোগোকো? তো আপুনি এইটো মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্স প্লাছ এক্সটাৰ্নেল এফেয়াৰ্স ফৰেন মিনিষ্টাৰ সিহঁতৰ কি ষ্ট্ৰেটেজি আছে, কি ডাটা আছে, তথ্য আছে আৰু কিয় কৰা হ'ল? আৰু আপোনাৰ খাইৰুল ইছলাম টিচাৰ সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ আপুনি ৰেফাৰেন্স দিব লাগিব, যে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ থকাৰ পিছত এনেকুৱা কৰা হ'ল, কণ্টেম্প্ট অফ কোৰ্ট কৰা হৈছে। এইটো ক্ষেত্ৰত চেন্ট্ৰেল গভৰ্ণমেণ্টৰ কি ৰায় আপুনি এইটো সুধিব লাগিব, কাৰণ এক্সটাৰ্নেল এফেয়াৰ্স এইটো চেন্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত আহে। 2 নম্বৰ হ'ল আপোনাৰ লোকসভাৰ আণ্ডাৰত বৰপেটা, ধুবুৰী, গোৱালপাৰা, হাছিলা বিলত, আপোনাৰ চৌৰুৱাবাকৰা, সন্তেশপুৰ আৰু আপোনাৰ পাইকানত যে ইভেকশ্যন হ'ল পৰা 40,000ৰ ওপৰত মানুহ বেঘৰ হ'ল, আপোনাৰ লোকসভাৰ আণ্ডাৰত আপোনাৰ এই মানুহখিনিৰ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক অধিকাৰ, আপোনাৰ সোশ্যাল, ইকনমিক, পলিটিকেল জাষ্টিস সংবিধান প্ৰেমবলত আৰু আৰ্টিকল 14 ৰাইট টু ইকুৱেলিটি, আৰ্টিকল 19, আৰ্টিকল 20 ৰাইট টু লাইফ উইথ ডিগনিটি যে ভাইলেট কৰা হ'ল, ফাইনেন্সিয়েলি যে পংগু কৰা হ'ল, সিহঁতক কিয় কৰা হ'ল? প্ৰি সেটেলমেণ্ট নিদিয়াকৈ সুপ্ৰিম কোৰ্টৰ জাজমেণ্ট আছে, উত্তৰাখণ্ডৰ জাজমেণ্ট আপুনি হাইলাইট কৰিব, উত্তৰ প্ৰদেশ বুলডোজ জাজমেণ্ট আপুনি হাইলাইট কৰিব। প্ৰি সেটেলমেণ্ট নিদিয়াকৈ এনেকৈ কিয় কৰা হ'ল? আৰু বিশেষকৈ আপোনাৰ সিহঁতক যে ফাইনেন্সিয়েলি পংগু কৰা হ'ল, ফাইনেন্সিয়েলি উইক কৰা হ'ল, সোশ্যালি মেণ্টেলি হেৰেছ কৰা হ'ল, এইটোৰ কাৰণে 20 লাখ টকাকৈ পাৰ ফেমিলি আপুনি কম্পেনচেশ্যন